আজি একেবাৰে চিম্পল কথা এটা শ্বেয়াৰ কৰিম। মই AI টুলবোৰৰ লগত যেতিয়া কথা পাতোঁ, প্ৰায় এটা ফেভৰেট লাইন লিখোঁ। ইজ দিছ দ্য বেষ্ট ইউ কেন ডু? মানে প্ৰথমে উত্তৰটো পোৱাৰ পাছত মই AIকে সুধোঁ, এইটো তোমাৰ বেষ্ট উত্তৰ নেকি? বেছিভাগ সময়ত কি হয় জানেনে? ই নিজে কয়, নহয়, মই আৰু ভাল কৰিব পাৰোঁ। আৰু সঁচাকৈয়ে আপুনি দেখিব যে দ্বিতীয়বাৰৰ আউটপুট টিপিকেলি আৰু ভাল হয়। ইয়াৰ কাৰণটো হৈছে, প্ৰথমবাৰ AI এটা ছেফ বা সামান্য আনচাৰ দিয়ে। কিন্তু ইয়াক যদি চেলেঞ্জ কৰা হয়, ই আৰু গভীৰভাৱে ভাবে আৰু বেছিভাগ সময়ত বেটাৰ ষ্ট্ৰাকচাৰত উত্তৰটো দিয়ে। কিন্তু ইয়াতে এটা ইণ্টাৰেষ্টিং কথাও মনলৈ আহে। আমি AIকটো সুধোঁ, এইটোৱে তোমাৰ বেষ্ট নেকি? কিন্তু নিজকে কিমানবাৰ এই কথাটো সুধিছোঁ? যদি সুধোঁ, হয়তো আমিও আৰু অলপ ভাল কৰিম। AIক প্ৰম্পট দিয়াৰ দৰে লাইফতো নিজকে প্ৰম্পট দিব লাগে। কেন আই ডু বেটাৰ? কাৰণ AI বা টেকন'লজিয়ে আমাক সহায় কৰিব পাৰে, কিন্তু শেষত উন্নতি কৰিবলৈ মনটো আমাৰে হ'ব লাগিব। আজিয়ে ট্ৰাই কৰি চাব। যদি কোনোবা এটা AIৰ উত্তৰ ভাল নালাগে, ইজ দিছ দ্য বেষ্ট ইউ কেন ডু লিখি চাব। ডিফাৰেঞ্চটো নিজে দেখা পাব। কাইলৈ আকৌ লগ পাম। চাই থাকক, শিকি থাকক। ধন্যবাদ।